हेलो एभ्रिवान मोर नतुन एटा भिडिओ লৈ পুনৰবাৰ জনাইছো স্বাগতম এয়া কো ঘৰত আছো দেখিছনে মামলু মইনা কি কৰি আছে আৰু সকলোখিনি ঘৰত আবেলি সময় এনেদৰে পদুলি মুখত বহি আছো আৰু এইফালে একদম গোটেই ৰাস্তা বেয়া আৰু এইফালে মানে বৰমা খৰি বৌহেত সব মানে সব আছে আৰু আবেলি সময় ৰাস্তাত এনেকৈ বহি সকলোবিলাক ওলাই আহে যে ভাল লাগে বহি এয়া সেইফালেও বহি আছে মাহঁত এইফালেও বৰমাহঁতৰ লগত মই এইফালে মামলু চাইকেল চলাইছে মইনা এইজনী ধনু আহি আছে পিংকিজনী ময়ো বহি আছোঁ পুখুৰী এটা আছে দীপেন্দাহঁতৰ পুখুৰীটো পাৰতে দেখিছে কিন্তু আমাৰ ৰাস্তাটো একদম বহুত বেয়া আৰু এইফালে চাওকচোন এইযোৰ লেহেংগা এইযোৰ মই বনোৱা লেহেংগা মানে মই ডিজাইন কৰি বনাইছোঁ আৰু এইটো অৰ্ডাৰী আছিলে এইটো বনাব দিছিলে মোক সেয়া বনাই সেইবিলাক আপোনালোকক দেখাই দিওঁ কেনেকুৱা লাগিছে জনাব আৰু কাৰোবাক যদি লাগে এনেকুৱা লেহেংগা তো বনাই দিব পাৰিম এইটো অৱশ্যে এইটোত আৰু অলপ ডিজাইন কৰিছিলোঁ এতিয়ালৈকে হোৱা নাই এইটো চিম্পলতে আছে পিছতে অলপ ডিজাইন দিলোঁ মই কেনেকুৱা লাগিছে জনাব আৰু কাৰোবাক লাগিলে মোক ক'ব মই বনাই দিব পাৰিম এনেকুৱা লেহেংগা বন্ধনবোৰ আপোনালোকক দেখুৱাই দিওঁ আৰু এইখন চুৰণিখন আৰু ইমান ডিজাইনো দিয়া নাই চিম্পল ডিজাইনতে বনাইছোঁ তো কেনেকুৱা লাগিছে জনাব হা আৰু এইফালে দেখাই দিওঁ এখন বেড কভাৰ এয়া দেখিছেনে আজিকালি এইটো খুব চলিছে মেখেলা চাদৰত কৰে ফুলটো কাটি কাটি এইটো লেচটো আনি ময়ো এয়া আনি এয়া মই বনাইছিলোঁ এখন বেড কভাৰ এইখন মোৰ বেড কভাৰখন কেনেকুৱা লাগিছে জনাব হা এখন বগাত কৰিছোঁ আৰু ইয়াতে মানে আপোনাৰ পিংক আৰু য়েল্লো কালাৰ সাইড গাৰো যদি দিয়ে নহয় খুব ধুনীয়া লাগিব দেখিবলৈ বিছনাখন এইফালে চাওকচোন এইটো হৈছে আমাৰ টিকটিকি পোৱালিটো এনেদৰে আমাৰ লগতে থাকে এনেদৰে শুই থাকে আৰু এয়া ধনুৰ লগত শুই থাকে অকণমান তাক ধৰি ৰাখিলোঁ চিন আৰু এইফালে আছিলে ৰাধাৰ ছোৱালী ধনুৰ বাৰ্থডে তাপা কেক অকণমান লৈ তাইক খুৱাই দিয়া আৰু ৰাধাৰ ছোৱালীৰ বাৰ্থডে আমি সকলো গৈছিলোঁ আৰু সেয়াও অকণমান চিন হিচাপে ৰাখি থৈছিলোঁ আৰু আজি আপোনালোকক সেয়াকে দেখাই দিছোঁ
বাপেক আকৌ বাপেক নিবলৈ মাতিছিলে আৰু ধুনুৰ বাৰ্থডে চাই কেনেকুৱা লাগিলে জনাব। আৰু এইফালে আকৌ কাপোৰ দুযোৰমান দেখুৱাই দিছোঁ, কাপোৰ আনিছিলোঁ। আৰু কাপোৰবিলাক মাজে মাজে কিয় আপোনালোকক দেখুৱাওঁ জানেনে? কাৰণ মই কাপোৰবোৰ মানে পাছত চাই মোৰে ভাল লাগিব, মই কেনেকুৱা কাপোৰ আনি মানুহক বিক্ৰী কৰিছিলোঁ। তাৰো এটা চিন থাকি যাব, মেমৰিত ৰাখি থ'লে কি হয় আকৌ ডিলিট কৰিবলগীয়া হয় মেমৰিটো খাই থাকে কাৰণে। তো ইয়াতো এনেদৰে ৰাখি থৈছোঁ, আপোনালোকেও চাব পাৰিব। লগতে কোনোবাই অৰ্ডাৰ কৰোঁ বুলি ক'লেও কৰিব পাৰিব। আৰু লগতে ময়ো মানে পাছত চাব পাৰিম যে মই কিমান কাপোৰ আনিলোঁ, বিক্ৰী কৰিলোঁ, কেনেকুৱা ডিজাইনৰ আনিছিলোঁ কাপোৰবিলাক। সেই তেনেকুৱা এটা হিচাপতে মানে ইয়াতে দিছোঁ আৰু ৰাখি থৈছোঁ। তো সেয়াই। আৰু ভিডিঅ'টো যদি ভাল পালে চাই তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে কৰিলে ইতিমধ্যে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু এইফালে মই জুৱেলাৰী এনেকুৱা হেৰিও কৰি থাকোঁ, বিজনেছো কৰি থাকোঁ, মানে এটা দুটাকৈ আৰু কাপোৰৰ লগতে জুৱেলাৰীও দেখাই থাকোঁ। তো সেয়াই এটা অৰ্ডাৰী জুৱেলাৰী আছিলে। তাৰপিছত অৰ্ডাৰী কৰা সময়ত মানে সিহঁতে কি কয় ভিডিঅ' কৰি থ'বলৈ কয়, সেইবাবে মই ভিডিঅ' কৰি ৰাখোঁ। আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এযোৰ খাৰু আছিলে, বৰ বেছি দাম নহয়, যোৰা 450 আছিলে। চাওকচোন কিমান ধুনীয়া হৈছে। এনেদৰে জুৱেলাৰীও মই কৰি থাকোঁ আৰু এটা দুটাকৈ বিজনেছ। তো সেয়াই আৰু সৰু সুৰাকৈ আৰু। তো আপোনালোকক ভাবিলোঁ এয়াও দেখুৱাই দিওঁ। আৰু এইবিলাক চিন মোৰ ইউটিউবৰ ইয়াতে থাকি যাব। তো ইউটিউবটোতো শেষ নহয় আৰু ন। তো সেইবাবে মই ৰাখি থৈছোঁ, কাৰণ মই মেমৰিত ৰাখি থ'লে ভিডিঅ'বিলাক মানে চব ডিলিট কৰিবলগীয়া হয়, মেমৰিটো যিহেতু খাই যায় মানে। সেইবাবে ইয়াতে ৰাখি আপোনালোককো দেখুৱাইছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।